যেহেতু 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু প্ৰথম পৰ্যায়ৰ 19 এপ্ৰিলতে যোৰহাটৰ লোকসভা সমষ্টিৰ বাবেও নিৰ্বাচন অনুষ্ঠিত হ'ব। অসমৰ 14টা সমষ্টিৰ ভিতৰত যোৰহাট সমষ্টিটো হাইলাইট সমষ্টি হিচাপে পৰিগণিত হৈছে আৰু এই সমষ্টি আচলতে বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বুঢ়াৰ ঘৰ আৰু তেখেতৰ ওচৰত আচলতে সামগ্ৰিকভাৱে অসমৰ লগতে যোৰহাটৰ আমি যি নিৰ্বাচনী পৰিৱেশ জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাক দ্য নিউজ প্লাছৰ পৰা স্বাগতম জনাইছোঁ। সকলোৱে কৈছে যে আকৰ্ষণীয় যুঁজ বুলি কৈ আছে, কিন্তু এই আকৰ্ষণীয় কেৱল ছ'চিয়েল মিডিয়াতে হৈ আছে। কাৰণ আজিৰ দিনত যিমানেই নিৰ্বাচন চমুচামি আছে, নিৰ্বাচন যিমানে সমাগত হৈছে, সিমানে আপোনালোকে দেখিব যিমানে আমি নিৰ্বাচনী প্ৰচাৰ চলি আছে সিমানেই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাইজ আকৃষ্ট হৈছে। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াক মই তেওঁক যথেষ্ট সন্মান কৰোঁ, সেইটো বেলেগ কথা, কিন্তু যদি ৰাজনীতিৰ দিশৰ পৰা চাওঁ তেওঁ গৌৰৱ গগৈ কেৱল ছ'চিয়েল মিডিয়াত এটা হাইপ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। কাৰণ আজিৰ দিনত গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কোনো ৰাইজ নাই, তেওঁৰ লগত ভোটাৰটো নাইয়ে। এটলিষ্ট তেওঁৰ লগত যোনকেইজন ব্যক্তি কৰি আছে সেইকেইজন ব্যক্তিও এতিয়াও আমাৰ লগত সম্পৰ্ক কৰি আছে। কাৰণ চব গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ স্বাৰ্থত কি কাম কৰিলে? কাৰণ মানুহে কিছুমান বস্তু লক্ষ্য কৰি থাকে। কাৰণ আজিৰ দিনৰ ৰাইজ যথেষ্টখিনি সজাগ আৰু সচেতন। আপোনালোকে যে কলিয়াবৰ সমষ্টিৰ যেতিয়া তেওঁ সাংসদ আছিলে তেওঁ কিবা উল্লেখনীয় পদক্ষেপ আছে আপুনি নিজে কওক। আমাৰ একদম গাতে লাগি আছে আমাৰ কলিয়াবৰ সমষ্টিৰ বৰ্তমান কাজিৰঙা সমষ্টি, তেওঁ কিবা এটা পদক্ষেপ লৈছেনে তেখেতে? আৰু যেতিয়া তাৰ পৰা সংখ্যালঘু ভোটাৰ আঁতৰি গ'ল তেওঁ যোৰহাট সমষ্টিলে বা যোৰহাট লোকসভা সমষ্টিত তেওঁ ঢপলিয়াই পৰিলে। কিন্তু আজিৰ দিনত যদি চাওক, তেওঁ ভাবিছিলে যে দেউতাকৰ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াক আমি সন্মান কৰোঁ, যোৰহাটবাসী ৰাইজেও সন্মান কৰে, কিন্তু কেৱল দেউতাকৰ চেণ্টিমেণ্ট লৈ, কাৰণ আৱেগত আজিৰ দিনত ৰাজনীতি নহয়, কেৱল দেউতাকৰ চেণ্টিমেণ্ট লৈ যদি শিপাৰ সৈতে সম্পৰ্ক নথকা নেতা এজনক কেতিয়াও যোৰহাটবাসী ৰাইজে কেতিয়াও দিল্লীলৈ তেওঁ নপঠিয়ায়। আজি আমাৰ প্ৰত্যেকজন অসমৰ জাতীয় বীৰ লাচিত বৰফুকন, হয়নে? আমাৰ প্ৰত্যেকজন অসমীয়া আস্থা আৰু আৱেগৰ লাচিত বৰফুকন। আজি লাচিত বৰফুকন তেওঁ এজন আহোম বুলি নিজকে পৰিচয়, কিন্তু সঁচাকৈ যদি আহোম হিচাপে বা এজন অসমীয়া হিচাপে লাচিত বৰফুকনৰ পৰা কি পদক্ষেপ ল'লে? আজি কোনজন মুখ্যমন্ত্ৰীয়ে, ইয়াৰ আগত কোনজন মুখ্যমন্ত্ৰীয়ে, আপুনি এটা কথা কওক যে লাচিত বৰফুকনৰ ক্ষেত্ৰত পদক্ষেপ লৈছে? কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি চায়, আজি যদি সেইদিনা দিল্লীত য'ত গৃহমন্ত্ৰী মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত দুদিনীয়াকৈ লাচিত দিৱস উদযাপন কৰিছে। আজি লাচিত দিৱসৰ পৰিচয় পৰি দি আজি বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠিত হৈছে। কিয় হৈছে? আজি তেওঁ লাচিত বৰফুকনৰ বিষয়ে বিভিন্ন ভাষাত কিতাপ ৰচনা হৈছে। আৰু সেইদিনাখন আপোনালোকে চাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে কেৱল সময় হৈছে সৰ্ববৃহৎ যোনটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আজি উন্মোচন কৰিছে। ক'ত কোন উপস্থিত আছিল? মাননীয় প্ৰধানমন্ত্ৰী, বিশ্বৰ শক্তিশালী মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত আছে। গতিকে আজি গৌৰৱ গগৈ ডাঙৰীয়াই পৈতৃক সমদে কংগ্ৰেছে তেওঁক সাংসদ বনাইছে। দুই এটা ইংৰাজীত ভাল ভাষণ দিয়াৰ বাদে আপোনালোকে নিজে কওকচোন, আজি কলিয়াবৰ সমষ্টিৰ বা কোনটো পদক্ষেপ তেওঁ অসমৰ কাৰণে লৈছে আপুনি কওক? কিন্তু যোৰহাটৰ ৰাইজ যথেষ্টখিনি সজাগ আৰু সচেতন। আপোনালোকে যদি শৈক্ষিক দিৱসতে হওক, সামাজিক বোধেও যথেষ্টখিনি সজাগ আৰু সচেতন। কেৱল দেউতাকৰ চেণ্টিমেণ্ট লৈ শিপাৰ সৈতে সম্পৰ্ক থকা নেতা কেতিয়াও যোৰহাটবাসী ৰাইজে কেতিয়াও দিল্লীলৈ নপঠিয়ায়। কংগ্ৰেছে এটা প্ৰচাৰ চলাইছে, যুৱ প্ৰজন্ম সাধাৰণতে গৌৰৱ গগৈৰ লগত আছে। আমি দেখিছোঁ যিহেতু আপোনালোকৰ যিবিলাক ৰেলী হৈছে যথেষ্ট নৱপ্ৰজন্মৰ, আপোনালোকে দেখিছে মাজুলীত সেইদিনাখন চাইকেল ৰেলী কৰিছিলে, য'ত আমাক যুৱ মৰ্চাক যিটো ভাৰতীয় জনতাৰ মূল শক্তিটো আপোনালোকে জানে যুৱ মৰ্চা মূল শক্তিটো, গতিকে যুৱ মৰ্চাক দায়িত্ব দিয়া হৈছিল। সকলোৰে প্ৰচেষ্টা, ভাৰতীয় জনতাৰ প্ৰত্যেকজন শুভাকাংক্ষী আছিলে, কাৰ্যকৰ্তা আছে মাজুলী জিলাৰ, কিন্তু যুৱ মৰ্চাক দায়িত্ব। কিন্তু কিমান যুৱক যুৱতী ওলাই আহিছে আপোনালোকে নিজে দেখিছে। 5,000কৈ অধিক যুৱক বা যুৱতীসকলেও তাত চাইকেল চলাইছে, য'ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত আছিলে। আৰু মানুহৰ যোনটো উৎসাহ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত ওচৰৰ পৰা চাবলৈ, তেওঁক এবাৰ চুবলৈ যোনটো উৎসাহ, তাতে প্ৰমাণ মাজুলীবাসী ৰাইজে বৃহৎ ব্যৱধানৰ ভোট তপন গগৈ ডাঙৰীয়াৰ পক্ষত দিব। আৰু ইতিমধ্যে তেওঁ কয় যে আমাৰ লগত তেওঁৰ লগত যুৱ শক্তি আছে, গৌৰৱ গগৈ ডাঙৰীয়া এটা ছ'চিয়েল মিডিয়াত এটা সৃষ্টি কৰি আছে। কিন্তু আজি যদি আহোম সম্প্ৰদায় হওক, প্ৰত্যেকটো জাতি জনগোষ্ঠী আহোম সম্প্ৰদায়ৰ ব্যক্তি বহি আছে মোৰ লগত, আইচেং হেণ্ডিং ডাঙৰীয়া। আপুনি যদি চাই প্ৰত্যেকটো ক্ষেত্ৰতে যুৱ শক্তি কাৰ লগত আছে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে। যুৱ শক্তি কাৰ লগত আছে? বিশ্বৰ শক্তিশালী নেতা পুনৰবাৰ তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী বনোৱাৰ উদ্দেশ্যে কাৰ লগত আছে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছে। গতিকে তপন গগৈ ডাঙৰীয়া বৃহৎ ব্যৱধানৰ ভিতৰত জয়যুক্ত হ'ব। আৰু কেৱল ছ'চিয়েল মিডিয়াই কেতিয়াও আপোনাক ছ'চিয়েল মিডিয়াত আপুনি লাহে লাহে লক্ষ্য কৰক, গৌৰৱ গগৈ যদি কালি 10টা পোষ্ট দিছিলে, কালি দেখিব তাৰ 4টা পোষ্ট দিছে। কাৰণ তেওঁৰ লগত শুৱে বহে ঘূৰা ব্যক্তি নাইকিয়া হৈ গ'ল আজিৰ দিনত, ভোটাৰটো বাদে তেওঁৰ ব্যক্তি নাইকিয়া হ'ল। আজি আপুনি কওঁ যে তেওঁ সেইদিনাখন নমিনেশ্যন দিব যাওঁতে তেওঁ এটা কথা কৈছিলে যে যুৱ শক্তি এই নমিনেশ্যন প্ৰত্যেকজন যুৱ প্ৰজন্মৰ কাৰণে নমিনেশ্যন। কিন্তু সঁচা অৰ্থত যদি আপুনি যুৱ প্ৰজন্মৰ নমিনেশ্যন, সেইদিনা এজন মই যুৱ শক্তি যোৰহাটৰ নেদেখিলোঁ। মইতো যোৰহাটৰ বাসিন্দা, যোৰহাটৰ সামাজিক জীৱনত মই জড়িত, যুৱ সমাজখনৰ লগতো মই জড়িত, মই যোৰহাটক যিহেতু প্ৰতিনিধিত্ব কৰিছোঁ, কিন্তু মই এজন যুৱ ব্যক্তি তেওঁৰ লগত নেদেখিলোঁ যিদিনাখন তেওঁ নমিনেশ্যন দিবলৈ। ক'ৰ পৰা তেওঁৰ যুৱ শক্তি তেওঁৰ লগত আছে? ছ'চিয়েল মিডিয়াক বাৰে কৈছোঁ, ছ'চিয়েল মিডিয়াক আমাক লাগিব দেই, আপোনালোকৰ সংবাদ মাধ্যমসমূহ লাগিব, কাৰণ ছ'চিয়েল মিডিয়া নহ'লে আমাৰ প্ৰচাৰটো আমি প্ৰচাৰ কৰিবই লাগিব। কিন্তু কেৱল ছ'চিয়েল মিডিয়াই কেৱল এজন ব্যক্তিক জিকাব নোৱাৰে, এটা লোকসভা সমষ্টিৰ এজন সাংসদ কেতিয়াবা দিল্লীলৈ পঠিয়াব নোৱাৰে, কাৰণ তৃণমূল পৰ্যায়তো তেওঁ ভেটি থাকিব লাগিব। আজি তপন গগৈ ডাঙৰীয়া আপোনালোকে যদি চায়,
তেওঁ আজি ভৰি ভাঙিলে, কিন্তু এতিয়াও তেওঁ প্ৰচাৰ অভিযান চলাইছে, এতিয়াও তেওঁ 12-13খনকৈ মিটিং কৰি আছে। কিন্তু তেওঁ যে ভৰি ভাঙিছিলে, তেওঁ মথাউৰি পৰিদৰ্শন কৰিবলৈ তেওঁ ভৰি ভাঙিছিলে, তেওঁতো ক'ৰবাত ফুৰিব যাওঁতে ভৰি ভাঙা নাই। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া অকল সাংসদৰ 2-এটা ইংৰাজীত ভাল ভাষণ দিয়ে, কিন্তু আপুনি এটা ক'লে কেৱল ভাষণে আজি যোৰহাট মাজুলীৰ সংযোগী দলংখন দিলে নেকি? ভাষণে আজি সৰ্ববৃহৎ স্বৰ্গদেউৰ প্ৰতিমূৰ্তি দিলে নেকি? বা আজি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি দিলে নেকি? আপোনালোকে কওক। আজি ভাষণে শিৱসাগৰৰ আপোনাৰ ৰংঘৰ প্ৰকল্প দিলে নেকি? ভাষণটো দিয়া নাই। আজি যোৰহাটৰ উন্নয়ন কেৱল ভাষণে দিছে নি? আপুনি চাওক, ক'ভিডৰ ভয়ংকৰ পৰিস্থিতিৰ সময়ত আজি মুখ্যমন্ত্ৰী মহোদয় হস্পিটালে গৈ তদাৰক কৰি ফুৰিছিলে, ৰাইজৰ স্বাৰ্থত, যোৰহাটৰ ৰাইজৰ স্বাৰ্থত কাম কৰিছিলে, মাজুলীবাসীৰ ৰাইজৰ স্বাৰ্থত কাম কৰিছিলে, তিতাবৰবাসীৰ ৰাইজৰ স্বাৰ্থত কাম কৰিছিলে, শিৱসাগৰ ৰাইজৰ স্বাৰ্থত কাম কৰিছিলে, অসমৰ প্ৰত্যেকটো সমষ্টিৰ ৰাইজৰ স্বাৰ্থত কাম কৰিছিলে। এটা কথা কেতিয়াবা যিটো কংগ্ৰেছে এটা প্ৰচাৰ চলাই থাকে আলিকুলি তেখেতলোকৰ লগত আছে, কিন্তু আজি বৰ্তমান দেখিছোঁ যে চাহ বাগিচাৰ এইবিলাক যথেষ্ট উন্নয়ন হৈছে। এই ক্ষেত্ৰত আচলতে চাহ বাগিচাৰ লোকসকল কংগ্ৰেছৰ লগত আছে বুলি ভাবেনে? চাওক, সেইদিনাখন তিতাবৰ সমষ্টিত আপোনালোকে দেখিছে চাহ জনগোষ্ঠীৰ আজি নেতাই হওক বা আজি কৰ্মীসকলে হওক বা কংগ্ৰেছৰ কৰ্মীসকলে কাৰ লগত যোগদান কৰিলে? ভাৰতীয় জনতা পাৰ্টীৰ লগত যোগদান, কাৰণ তেওঁলোকে অত বছৰ ৰাজনৈতিক পৰিদৃশ্যভাৱে ভাৰতীয় জনতা পাৰ্টীৰ কাষ চাবলৈ বাধ্য কৰাইছে। কাৰণ আপোনালোকে যদি চাওক, কেৱল ভোট বেংকৰ স্বাৰ্থত চাহ জনগোষ্ঠীসকলক আজি কংগ্ৰেছে ব্যৱহাৰ কৰিছিলে, কিন্তু আজি যদি ভাৰতীয় জনতা পাৰ্টীয়ে চাহ জনগোষ্ঠীসকল বা চাহ বাগানৰ ক্ষেত্ৰতে কিমানখিনি পদক্ষেপ লৈছে, চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত, শিক্ষাগত এক সংস্কাৰ অনাৰ ক্ষেত্ৰত কিমানখিনি পদক্ষেপ লৈছে, কেৱল ভাৰতীয় ভোট বেংকৰ স্বাৰ্থত আপোনালোকে কাম নকৰে। আজি যদি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উত্তৰ পূৰ্বাঞ্চল সকলোতকৈ বেছি গুৰুত্ব দিয়ে প্ৰত্যেকটো ক্ষেত্ৰত। চাওক, আগতে মনমোহন সিং যেতিয়া প্ৰধানমন্ত্ৰী আছিলে তেতিয়া অসমলৈ তেওঁ কেইবাৰ আহিছিলে, বা আজিৰ দিনৰ উত্তৰ প্ৰদেশ অসমলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া কিমানবাৰ আহে? প্ৰত্যেকজন চেণ্ট্ৰেলৰ কেবিনেট মন্ত্ৰী কিমানবাৰ, অমিত শ্বাহ ডাঙৰীয়া হওক, প্ৰত্যেকটো ক্ষেত্ৰত কিমানবাৰ অসমলৈ আপোনালোকে ভাবক। কেৱলতো ভোট বেংকৰ স্বাৰ্থত এই নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ তেওঁলোকে অহা নাই। গতিকে আমাৰ জাতিটোৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যদি কাম কৰিছে, এইটো ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰিছে। বৰ্তমান দেখা গৈছে কংগ্ৰেছীসকলৰ মাজত এটা কথা হৈছে যে মাজুলীক কংগ্ৰেছৰ পৰা ফেক্টৰ হ'ব। যদি মাজুলীত কংগ্ৰেছৰ পিনে ভোট দিয়ে তেতিয়া কংগ্ৰেছ জিকিব, কিন্তু মাজুলীত কেনেকৈ হয়? চাওক, মাজুলীত সেইদিনাখন চাইকেল ৰেলীত যি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি 5,000 যুৱক যুৱতীয়ে আপোনাৰ চাইকেল চলে, তাৰপিছত এটা বজাত প্ৰতিচ্ছবি আহি গ'ল যে তাত মাজুলীবাসী ৰাইজে বৃহৎ ব্যৱধানৰ ভোটত আমাৰ তপন গগৈ ডাঙৰীয়াক জয়যুক্ত কৰে, বৃহৎ ব্যৱধানৰ ভোট আগবঢ়াই দিব। কাৰণ চাওক, মাজুলীখন হৈছে প্ৰত্যেকজন অসমীয়াৰ আৱেগ বা স্বাভিমান এটা, বা প্ৰত্যেকজন মানুহৰ এক পৰিচয়। মাজুলীখন এক আৱেগ আছে, এক স্বাভিমান আছে, বা আমাৰ এক পৰিচয় মাজুলীখন। কিন্তু আজি মাজুলীখনে অসমৰ কলা সংস্কৃতি জীয়াই ৰখাত বিভিন্ন পদক্ষেপ লৈছে, গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কিন্তু সেই কলা সংস্কৃতিক সদায় প্ৰতাৰিত কোনে কৰি আহিছে? কংগ্ৰেছ দলে প্ৰতাৰিত কৰি আহিছে। আজি যদি কংগ্ৰেছ দলে আপোনাৰ কিছুদিন আগতে মাজুলীক উপলঙা কৰিছিলে যে বানপানী হ'লে কি কৰিলে, কলগছ ৰোপণ কৰিব লাগে, এনেকুৱা ধৰণৰ টুলুঙা মন্তব্য। আজি মথাউৰি আগতে কিমান বানপানীৰ সমস্যা আছিলে, কিন্তু বানপানী হৈছে কিমান পৰিমাণে কমি আহিলে মানে দেখিছে। কাৰণ পীযুষ হাজৰিকা ডাঙৰীয়া অসম চৰকাৰৰ কেবিনেট তেওঁ মথাউৰি খুব সুৰক্ষিতভাৱে নিৰ্মাণ কৰিছে। প্ৰত্যেকটো ক্ষেত্ৰতে মাজুলীবাসীৰ ৰাইজৰ স্বাৰ্থত আমাৰ চৰকাৰখনে কাম কৰিছে। আৰু বিশেষভাৱে যদি চাই, মাজুলীৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক সুকীয়া আৱেগ আছে। আৱেগটো হ'ল পৃথক, কাৰণ আপোনালোকে দেখিছে প্ৰথম নিৰ্বাচনী প্ৰচাৰ ক'ৰ পৰা আৰম্ভ কৰিছে? মাজুলীৰ পৰা আৰম্ভ কৰিছে। গতিকে ৰাইজে উপলব্ধি কৰিছে, মাজুলীবাসীৰ ৰাইজে বৃহৎ ব্যৱধানৰ পূৰ্ণ সমৰ্থন আছে। এখন চাইকেল ৰেলী সেইদিনা প্ৰবাহন কৰিলে স্বতঃস্ফূৰ্তভাৱে মাজুলীবাসীৰ ৰাইজ ওলাইছে। কেৱল চাইকেল চলাবলৈ যুৱক যুৱতীও লগাই আহিছে, ৰাস্তাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক চাবলৈ কিমান উৎসাহ, কিমান উদ্দীপনা, বা এবাৰ হাত চুবলৈ। আৰু মুখ্যমন্ত্ৰীৰ ৰাস্তা যদি প্ৰত্যেকজন মহিলা হওক, জ্যেষ্ঠসকল হওক, একেবাৰে সৰু বাচ্ছা তোলে তেওঁলোকৰ সম্পৰ্ক কৰি গৈছে। যোৰহাট সমষ্টিৰ 10টা সমষ্টিৰ ভিতৰত, বিধানসভা সমষ্টিৰ ভিতৰত আটাইকেইটা সমষ্টিতে একেনে কোনোবাত অলপ ইফাল সিফাল আছে? চব মই আপোনাক বাৰে বাৰে কৈছোঁ, যিমানেই নিৰ্বাচনৰ কাষ চাপি আহিছে, যিমানে আমি নিৰ্বাচনী প্ৰচাৰ চলাইছে, সিমানেই ভাৰতীয় জনতা পাৰ্টীৰ গণভিত্তিটো বাঢ়ি গৈ আছে। গৌৰৱ গগৈৰ গণভিত্তিটো নাইকিয়া হৈ গৈ আছে। চব আমি বিৰোধীক কেতিয়াও দুৰ্বল বুলি নাভাবোঁ। সেইকাৰণে আমি সম্পূৰ্ণৰূপে আমি সকলো প্ৰত্যাহ্বান নেওচি আমি আগবাঢ়ি যাবলৈ আমি সম্পূৰ্ণ সাজু আছোঁ, আৰু সম্পূৰ্ণভাৱে আমি প্ৰয়াস কৰি আছোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টী এটা কাৰ্যকৰ্তাৰ ওপৰত আধাৰিত পাৰ্টী। কাৰণ সংগঠনটো আমাৰ কাৰণে মেইন। সংগঠন মেইন, সংগঠন আপকে লিয়ে খৰা रहेगा। গতিকে আমি এটা মই নহয়, কাৰণ কংগ্ৰেছে কিবা মই হিচাপে কাম কৰে। গৌৰৱ গগৈ বোলে যিটো এটিটিউড, হয়তো ছ'চিয়েল মিডিয়াত তেওঁ এটা বেলেগ পৰিৱেশ এটা সৃষ্টি কৰি আছে তেওঁৰ ব্যক্তিত্ব, কিন্তু মই যোনটো শুনিছোঁ তেওঁৰ শুৱে বাটে থকা যিসকল ব্যক্তি আছে, তেওঁলোকে যোন বোলে এটিটিউড, যোনটো এৰ'গেণ্ট, মই নাজানো, মই তেওঁ কোনো ব্যক্তিগত আক্ৰমণ কেতিয়াও কৰিব যোৱা নাই, কিন্তু সেইটোৰ পৰা কৈছোঁ তেওঁ এটাই দেখোন ময়ে চব সৰ্বা, কিন্তু সেইটো নহয়। মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া বাৰে বাৰে এটা কথা কৈ আছে, আপোনালোকে দেখিছে যে আমাৰ এবাৰ নেতা হৈছে, যুদ্ধ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিপক্ষে নেতা হৈছে। গতিকে আমাক প্ৰত্যেকজন
আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ শুভাংশী কাৰ্যবিষয়ে সৰ্বসাধাৰণ ৰাইজক নৰেন্দ্ৰ মোদীৰ সপক্ষে কোৱা নেতা লাগে, নৰেন্দ্ৰ মোদীৰ বিপক্ষে কৰি বিৰোধ কৰা উন্নয়নত বাধা দিয়া নেতা আমাক নালাগে। ইতিমধ্যে যোৰহাটবাসীৰ বা সমগ্ৰ অসমৰ ৰাইজে সেইটো প্ৰমাণ কৰি দিলে। আৰু এই নিৰ্বাচনটো মই আপোনাক কৈছোঁ, এই নিৰ্বাচনটো প্ৰত্যেকজন, যিহেতু মই যুৱ প্ৰজন্মক এই নিৰ্বাচনটো প্ৰত্যেকজন যুৱ প্ৰজন্মৰ এক স্বাভিমানৰ নিৰ্বাচন। এফালে যদি কেৱল ইংৰাজী ভাষণ, তেওঁ ইংৰাজী ভাষণ দি পেলাই অসমীয়া জাতিটোৰ অস্তিত্বত কি কাম কৰিলে আপোনালোকে কওকচোন। আৰু আনফালে হৈছে কি হৈছে আপোনাৰ উন্নয়ন, কেৱল উন্নয়ন। কালি আজি কেন্দ্ৰতে হওক, ৰাজ্যতে হওক, আজি মহিলাসকলৰ ক্ষেত্ৰতে হওক, যুৱকসকলৰ ক্ষেত্ৰতে হওক, আজি কৃষকৰ ক্ষেত্ৰতে হওক, আজি দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ব্যক্তিসকলে বা ভোটাৰসকলৰ প্ৰত্যেকটো কেৱল উন্নয়ন। আৰু আনফালে হৈছে পৰিয়ালবাদ, কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও পৰিয়ালবাদক সমৰ্থন নকৰে। আৰু এফালে হৈছে সমৰ্পিত মনোভাৱ। আমাৰ প্ৰত্যেকজন কাজে আমি সমৰ্পিত মনোভাৱেৰে কাম কৰোঁ। সেইকাৰণে সংগঠনটো আজি বিশ্বৰ সৰ্ববৃহৎ সংগঠনটো শক্তিশালী হ'ব পাৰিছে। আৰু ভাৰতীয় জনতা পাৰ্টী বিশ্বৰ শক্তিশালী এক ৰাজনৈতিক দল হ'ব পাৰিছে। তপন গগৈ কিমান ভোটত জয়ী হ'ব বুলি আমাৰ যোনটো দৃষ্টি আছে, আমাক এতিয়া সংখ্যাটো কৰিব, কিন্তু মিনিমাম আমি 2 লাখ বা 2.5 লাখ ভোটত আমি জয়যুক্ত হ'ম। যিহেতু আপুনি অসমৰ ৰাজ্যিক সভাপতি, অসমৰ আটাইকেইটা সমষ্টিৰ প্ৰায় ডাটা আছে, কিমানটা সমষ্টি টোটেল কিমানটা সমষ্টি জয়ী হোৱাৰ আশা আছে? আমি একচেপ্ট ধুবুৰী বাৰীৰ প্ৰত্যেকটো সমষ্টিত আমি জয়ী হ'ম। প্ৰত্যেকটো সমষ্টিৰে ৰাইজৰ বস্তুখিনি উৎসাহ আছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ ওপৰত, বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰীৰ যি সুদক্ষ নেতৃত্ব, অসাধাৰণ ব্যক্তিত্ব, প্ৰত্যেকজন যুৱ প্ৰজন্মই হওক, মহিলাসকলে মুখ্যমন্ত্ৰীৰ প্ৰতি এটা বেলেগ উৎসাহ উদ্দীপনা আছে। সেইকাৰণে এই যুদ্ধখন তপন গগৈ ডাঙৰীয়াকটো মানুহে ভক্তি দিব, তেওঁৰ ব্যক্তিত্ব লাগিব, বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী যি অসাধাৰণ ব্যক্তিত্ব, লগতে মোদীজীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পাছত সৰ্বসাধাৰণ ৰাইজে, যোৰহাটবাসীৰ ৰাইজে, প্ৰত্যেকটো লোকসভা সমষ্টিৰ ৰাইজে একচেপ্ট ধুবুৰীৰ বাহিৰে আমাক ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট দিব। কেণ্ডিডেটৰ বাহিৰে দেখিছোঁ কংগ্ৰেছৰ পৰা ব্যাপক খহনীয়া হৈছে, ভূপেন বৰা আহিব নেকি? সেইটোতো আপোনাক ক'ব নাই। মই যোনটো মুখ্যমন্ত্ৰী মহোদয় সেইদিনাখন যোনটো মন্তব্য আছে, ভূপেন বৰাই ইতিমধ্যে যোগাযোগ কৰি আছে। মই শুনামতে দেৱব্ৰত শইকীয়াও যোগাযোগ কৰি আছে। কংগ্ৰেছৰ কোনজন কৰ্মী যোগাযোগ কৰি থকা নাই? যোৰহাটত এতিয়া বৰ্তমান গৌৰৱ গগৈৰ শুৱে বাৱে থকা কোনজন কৰ্মী আজি আমাৰ লগত যোগাযোগ কৰি থকা নাই? মোৰ লগতে কৰিছে 2-এজন যোগাযোগ, যে আমি আপোনাক নামটো নকওঁ, নামটো ক'লে তেওঁ সমাজত হয়তো সেৱা প্ৰতিপন্ন হৈ যাব পাৰে, কাৰণ তেওঁ কংগ্ৰেছ দলত এতিয়াও এজন কৰ্মী বা এজন নেতা হৈ আছে। কিন্তু বহুখিনি কংগ্ৰেছৰ নেতা ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত, আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ দায়ে হওক বা আমাৰ লগতো যোগাযোগ কৰি আছে। 26 বিধানসভা ইলেকশ্যনলৈ বিৰোধী শূন্য হ'ব পাৰে। 26 বিধানসভা বিৰোধী ডেফিনেট আমি শূন্য হ'ব, নহ'লে কিন্তু 80% আমাৰ হাতত আহি যাব। খিলঞ্জীয়া ভূমিপুত্ৰসকল যিসকল কংগ্ৰেছতো নেতা আছে, সেইসকল ভাৰতীয় জনতাৰ পক্ষত থাকিব বা শুভাকাংক্ষী হৈয়ে থাকিব বা কৰ্মী কাৰ্যকৰ্তা হৈ থাকিব, আমাৰ দলৰ পক্ষত থাকিব।